বুলি এখন নাটক কৰিছিলোঁ মঞ্চত। তাৰপিছত এই নাটকখনেই আকৌ মই চিনেমাটো কৰিছিলোঁ। বানপানী আহে বাৰিষা আৰু তহঁতৰ দৰে মানুহবিলাক যাওঁ উৰা মটৰ গাড়ী তহঁতে বানপানী দেখিবি কেনেকৈ শুনিছ তাকেই কম। মোৰ এটা ল'ৰাৰ নাম আছিল ৰতন, এজনী ছোৱালীৰ নাম আছিল গৌৰী। মনত পৰিলে মই সিহঁতক ৰিঙিয়াই মাতো, ৰতন বানপানী উঠি গ'ল। লেৰাত গুজিবলৈ মই আজিও জীয়াই আছো। কি কৰিম, মৰিও যাব নোৱাৰো, জীয়াই থাকিবতো আৰু। এদিনাখন মই আলিবাটৰ দাঁতিত বহি আছো। এনেকুৱাতে এজন ডাঙৰ মানুহে আহি মই এই পাগলী বুলি ভাবি এই তেজপুৰ পকালা ফাটকত সোমোৱাই গ'লে। তাত থাকিতো ভালেই পাইছিলো, খাইছিলো, শুনিছিলো, বন্ধ কৰিছিলো। কিন্তু কি হ'ব, কোনোবা এজন ডাঙৰ মানুহক মই থকা ঠাইডোখৰ লগা হোৱাত মোক আকৌ আলিবাটলৈ খেলিছিল। 3 দিন ধৰি পেটত একো এটা সঞ্চাৰ হোৱা নাছিলেও। মই বহি আছো এনেকুৱাতে এটা বেয়া বুদ্ধিয়ে মোৰ মগজুত ক্ৰিয়া কৰিলে। মই সেই কালি বুলি ভাও জুৰিলো। সাদর প্রদান করিব আমার ক্যাবিনেট মন্ত্রী এটি জাতি প্রদান করিব স্মৃতিগ্রন্থ তেরা স্মারক প্রদান করিব স্মৃতিগ্রন্থ উপসমিতির সভাপতি শঙ্কৰ কুমাৰ দাসে। লগতে আমি দেখিবলৈ আগবঢ়াম এটি শৰাই আৰু শৰাইকে আগবঢ়াব আমাৰ বয়োজ্যেষ্ঠ শ্ৰদ্ধাৰ তুমুল ভট্টাচাৰ্য।
লগতে আমি তেখেতলৈ আগবঢ়াইছোঁ নগদ 10,000 টকা আৰু এই নগদ ধন তেখেতক প্ৰদান কৰিব সভাপতি ডক্টৰ সুৰেশ চন্দ্ৰ শৰ্মা। এখনি মানপত্ৰ প্ৰদান কৰি আৰু মানপত্ৰখন পাছ কৰিবলৈ মই স্মৃতি গ্ৰন্থ আমাৰ কাৰণে মঞ্চটোত থৈ গ'ল ফণী শৰ্মা দেউৰ লগত নাটক কৰিছিলোঁ বা এমন্তকে আদি কৰি গোটেইবিলাক গুৰুজীৰ এই বঁটাটো পাই মই পৰম সুখী হৈছোঁ আৰু জীয়াই থাকিবলৈ যে আজিকালি নতুন প্ৰজন্মই বহুত কথা জানে, তেওঁলোকৰ পৰাও শিকিবলগীয়া আছে, কিন্তু সেইসকলকো পাহৰি যাব নালাগে। গুৰুজীৰ নিচিনা তেওঁলোকৰ যি ত্যাগ, অমৰ সৃষ্টি, তেওঁলোকৰ কেনেকুৱা জীৱনটো যদি আমি পঢ়োঁ, জীৱন গাঁথাটো যদি ভাবোঁ, আৰু এতিয়া এটা শিকিৰ পৰা আৰম্ভ হোৱা বুলি ক'লেও ভুল নহয়। তেওঁ পিছলৈ যিটো অৰিহণা পাইছিলে তাত কিন্তু তেওঁ সদায় কৈছিলে যে মোক শিকি এটা লাগে। তাৰমানে মূল শিপাডাল পাহৰি যোৱা নাই, গুৰিটোৰ কথা তেওঁ পাহৰি যোৱা নাই, সেইটো কথাই অনুমান হয়। যি নহওক মই তেখেতৰ লগত নাটক কৰিব পোৱা নাই, কিন্তু মোৰ দেউতাহঁতে, মোৰ খুৰা মাধৱ তালুকদাৰ, তেওঁলোকে পাইছে 50 বছৰ আগত যিসকল আছিল তেওঁলোকে তেখেতৰ যাত্ৰা চাইছে আৰু তেখেতৰ অভিনয় চাইছে। পৰম সৌভাগ্যৱতী বুলি মই ভাবিছোঁ এই এৱাৰ্ডটোৰ কাৰণে, এই পুৰস্কাৰটো বঁটাটো আমি তেখেতৰ চৰণ চিন্তা কৰিছোঁ।